নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 10ৰ ফগ নামৰ কবিতাটি আমি পঢ়িম আৰু ইয়াৰ অৰ্থখিনি বুজিম। এইটো ক্লাছ 10ৰ কবিতা হয় আৰু লিখিছে কাৰ্ল ছেনবাৰ্গে। The fog comes on little cat feet, it sits looking over harbor and city on silent haunches and then moves on. কবিতাটিত কবিয়ে কুঁৱলী, ফগ মানে কুঁৱলী, আমি সকলোৱে জানো। কুঁৱলীখিনিক এটা কেটৰ লগত, কেট মানে মেকুৰী, এটা মেকুৰীৰ লগত তুলনা কৰিছে। যেনেকৈ মেকুৰী একদম কোনোৱে গম নোপোৱাকৈ মনে মনে আহে, তেনেকৈ কুঁৱলীখিনিও একদম কোনোৱে গম নোপোৱাকৈ মনে মনে আহে বুলি কবিয়ে কৈছে। আৰু আহি নেজডাল পাৰি বহি লয় বুলি কৈছে, আৰু বহি লৈ হাৰ্বাৰ আৰু চিটি মানে চহৰখনৰ চাৰিওফালে এবাৰ চাই বুলি কৈছে। এতিয়া ইয়াতে হাৰ্বাৰ মানে কি? হাৰ্বাৰ মানে হৈছে সাগৰৰ পাৰৰ এটা এনেকুৱা ঠাই য'ত নৌকা বা বিভিন্ন সাগৰীয় জাহাজ আহি তাত ৰয়, সেই জেগাখিনিক হাৰ্বাৰ বুলি কোৱা হয়। গতিকে হাৰ্বাৰ আৰু চহৰৰ চাৰিওফালে এবাৰ চাই বুলি কবিয়ে কৈছে। আৰু যেতিয়া তেওঁৰ চাৰিওফালে সেই মানে কুঁৱলীটোৰ কথা কৈছে, কুঁৱলীটোৰ যেতিয়া চাৰিওফালে চোৱা হয়, তাৰপিছত সি লাহেকৈ মনে মনে আকৌ যেনেকৈ মনে মনে আহিছিলে তেনেকৈ মনে মনে আকৌ উভতি যায় বুলি কৈছে। এই কবিতাটোত এটাই কৈছে কবিয়ে ফগ মানে কুঁৱলীক মেকুৰী যিটো মনে মনে অহা স্বভাৱ সেইটোৰ লগত তুলনা কৰিছে। থেংক ইউ।